নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এদিন দেখা পাইছে ঘামত পূৰা একদম জিকি গৈছোঁ, অতি ফাটা ৰ'দ আৰু আন্ধাৰত এদিন দেখা নাপাব পাৰে আপোনালোকে, কাৰণ আমি এতিয়া ৰাতি আজি মানে যাই আছোঁ ক'ত গম পাইছে নাই, দাৰ্জিলিং। তো ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক, মানে ডেঞ্জাৰ পাৰ্চনকেইটা আছে আমাৰ লগত। ক'ত গ'লে হাও শুনি এইটো হাও বা নিমাতি কইনা আৰু আমাৰ মেইন একদম চাৰ্ফৰ এক্টৰ কিবা ক'বা নেকি? একো নকওঁ, তাতে মোৰ এটা শ্বুট আছে মানে দাৰ্জিলিঙত, আৰু বঢ়িয়া এটা মোৰ নতুন ফিল্ম এখন আহি আছে, ৰাব্বানী চেমৰ লগত। তো আমাৰ নতুন শ্বৰ্ট ফিল্মখন কেতিয়া আহিব কৈ দিয়া। কইনা আহি আছে, আমাৰ 1-2 তাৰিখে পালে চেষ্টা কৰিম তাৰ পৰা দিম, আৰু আপোনালোকে পুৰা কইনা এখন পাব। এতিয়া আৰু বৰ হৈ গৈছে থাম্বনেল ফটো তো কইনা আমি দাৰ্জিলিঙৰ পৰা আপলোড কৰি আছোঁ। দাস একদম আমি দাৰ্জিলিং মানে একচুৱেল কথাটো কি, গৰমৰ উৎপাত মানে আমি নিজৰ গাঁও ঠাণ্ডা কৰিম, আপোনালোকৰো মন ঠাণ্ডা কৰি দিম। দাৰ্জিলিঙৰ পৰা ভিডিঅ' পাই থাকিব, মোৰ চেনেলতো পাব, ইয়াৰ চেনেলতো পাব, জানিব চেনেলতো চবৰে পাব। আমাৰ 3টাকে ব্লগাৰ যাই আছোঁ আমি এতিয়া বৰ্তমান, আৰু এতিয়া কালি মানে আমি 3 ব্লগাৰ, আৰু ই হ'ল কি ময়ো ব্লগ বনাম আজি, ই হ'ল ইংলিছ ব্লগাৰ। ইংলিছতে কওঁ আৰু নহয় দাস আৰু এখন শ্বৰ্ট ফিল্ম আৰু কথা চলি আছে না আমাৰ কইনা আহিব, কেইনা আহিব শ্বৰ্টলি দাৰ্জিলিঙতে ৰিলিজ মাৰিম কইনা। অ'কে তো চাব আপোনালোকে ভিডিঅ'টো বঢ়িয়াকৈ একদম। দাৰ্জিলিঙত এতিয়া মানে ট্ৰেইন আছে আমাৰ 12টাত, টাকালিং যাং ৰঙিয়াকালিকিন, তো দেখি আছোঁ আপোনালোকক। ভাস্কৰ আহা দেখা পোৱা নাই আন্ধাৰত, দৌৰি আহা পুৰা একদম দৌৰি বঢ়িয়া দাৰ্জিলিং পাম তোমাৰ 15,000 কিয় ক'বা মানে মই ভাবিছিলোঁ কি চশমাযোৰ কিনিম, এতিয়া কিনাটো মানে যিমান চশমাযোৰ তুমি বেয়া নাপা, দৌৰি যাম 15,000 খাম আৰু চশমা লৈ দাৰ্জিলিং চাম। মিচিং মাজাক খাই আছে আপুনি দাস, এখেতটো ক'বই নালাগে, এখেত ৰেবেল ষ্টাৰ নেকি? ৰেবেল মানে একদম মানে কি ক'ম আৰু, চুৰিয়া ভাই মানে এতিয়া আমি ভাস্কৰৰ ভাতো খাম, 15,000 খাম, চশমাও লৈ যাম, পালি তাতেও খাম। নাই তাতে কৈছিল কণ্টিনিউ ভিডিঅ' কৰি আছো ন, তাতে যে অলপমান ৰিলেক্স হ'ম, ভিডিঅ'ৰ প্ৰতি অলপ মানে ব্লগ বনাম বুলি কৈছে, কিন্তু সি যিটো হাতত কাম কৰিছে তাৰ ইডিটো হৈ গ'ল, হাতে মানে ব্লগ বনাইছিল ইডিটো হৈ গ'ল। কি কৈ আছে তোমাৰ ইডিটো হৈ গ'ল বোলে ব্লগৰ, তাৰমানে এতিয়াও ইনকাম কয়ও ৰে ন, হাতে 100 টাকাকে খৰচ হৈছে, 300 টাকাৰ কাম কৰিলে। দিছ ইজ বিজনেছমেন। তো গাইজ ফাইনেলি আমি ষ্টেচন আহি পালোঁ, এইটো ৰঙিয়া ষ্টেচন আহি পালোঁ, আৰু এতিয়া ৰঞ্জনক আমি কুলি বনাই দিছোঁ। বেগকেইটা দাঙি আনা, বেগকেইটা লৈ লোৱা তুমি, কুলি পেলাম। আমাক গোটেইকেইটা কেনে লাগিছে বাংলাদেশৰ পৰা, ইটো ডাইৰেক্ট একদম ৰাছিয়াৰ পৰা আহিছে, তাৰ লুকটো ৰাছিয়া। আমি মানে কেনেকুৱা লাগছে, আমি এতিয়া ধৰক ক'ৰবাত কোম্পানী কাম কৰিব যায়, আপোনালোকক মানে বেয়া ভাবি কোৱা নাই, চবে ধৰক এনেকুৱা চেঙৰা চবে এনেকৈ যায়, এইটো বেয়া ভাবি কোৱা নাই, মানে সেনে লাগছে। নহয় বেলেগেও বেয়া ভাবি কোৱা নাই, তাৰমানে আমাকে লাগছে বুলি কৈছোঁ। মানে আমি প্ৰথমবাৰ যাই আছোঁ তো ট্ৰেইনত, মইতো প্ৰথমবাৰ না, আগতে গৈছোঁ 2-3 বাৰ সেনেকুৱা মনত, কিন্তু মানে এনেকৈ যোৱা নাছিলোঁ আমি দূৰত এতিয়া যাম, হাফ পেণ্ট পিন্ধি আৰু সেনেকুৱা নাই, মাহঁতৰ কলাত গৈছিলোঁ। যিটো কৈছিল যে ট্ৰেইনত চব জানে, আৰু কিমান জানে, ছেকেণ্ড লাইনত আজি বছৰাকে আপাৰ মাৰা আছে বোলে, আপাৰ মাৰা আছে এই ট্ৰেইনৰ আগে যিটো টচ মাৰি বোলে যে হাগা আছে, বেলেগ এজন চেঞ্জ কৰিব লগা কি হ'ব চাই থাক জয় নাই, ৰঙিয়াৰ পৰাই উঠা নাই ট্ৰেইনত, ছিঙিলে মোৰ চিঙা নাই দে।
ইয়াৰ আগৰ পেন ফুটছি পাছত আমি এবাৰ ডিব্ৰুগড় পাম যায় চ' ফাইনেলি ৰখি আকৌ ঘুমটি লাগি গ'ল ঘুমটি মানে আৰু এদিন আহি পালাক ট্ৰেইন ইমান আস্তে আহিছি ইমান আস্তে আহিছি ট্ৰেইনখন আস্তে আহিলেও লাগব ইয়াৰ কাৰণে আহিছি কাৰ কাৰণে আস্তে আহিলেও দাই জোৰ আহিলেও দাই হা এক নম্বৰ প্লেটফৰ্ম ভাস্কৰ চব বিয়ে জানে ডিব্ৰুগড় যায় এক নম্বৰ প্লেটফৰ্ম নহয় নেকি এই চব বিয়ে জানে হায়া হায়া মালিক হয় না নহয় তুমি চোৱা এইটো আপোনাৰ পাব B211 UB B211 11 নম্বৰ The next day. গুড মৰ্নিং ভাস্কৰ গুড মৰ্নিং গুড মৰ্নিং চালু কে নাই মৰ্নিং জাৰ্নিটো বহুত এনজয় কৰিছিলোঁ আমার কি হয়েছে জানা নাই এই আমার কি হয়েছে না মই তো প্রশ্ন করছি না মই কেন আন লাগিয়েছে জানো পড়িম কেন আন লাগিয়েছে সেই জানে গল উঠি সব বিয়েছে একো নাই বাৰু জাৰ্নিটো বহুত এনজয় হৈছে মজা দ্বিতীয়বাৰ নাও ট্ৰেইনত মোৰ ভাল লাগিছে তো গাইজ ফাইনেলি আমি মানে নিউ জলপাইগুড়িত নামি কিনে আমি মানে পেকেজ লৈলোঁ পেকেজত এখন ইন'ভাখন পাই গ'লোঁ আজিৰ কাৰণে ইন'ভাখন আৰু বাকী কেইদিন কিবা দিয়ে চুমু তুমু কিবা দিব ঘূৰিম বঢ়িয়াকৈ এতিয়া মই আগত দেখোন বহি লওঁ চ' ফাইনেলি আগত দেখোন চাই লওক অলপ দাৰ্জিলিঙৰ ভাইবটো আহিছে কাৰণ পাহাৰবিলাক দেখা পোৱা আহিছে হা কিন্তু আমাৰ এইখিনিত পূৰা একদম গৰম আছে না আৰু কি বেছি কাম দিছি না পিছত দিছি না ঠিকে আছে আৰু চ' ফাইনেলি আহিলে আমি এখন হোটেল পালোঁ হোটেলত এতিয়া ৰাখোঁ তুমি কি খাবা মেগী ম'ম' আৰু চাং কি খাবাৰ ভকাটোৰ বাঘ হৈ আছে মই বাঘ মেনুখন নাখা আৰু মই মেনু কিয় খাম মেনুখন খাই দিলি আৰু খাই নেকি? নহয় তাত মেনু চাইহে নহয় তাতে দেখা পাইছ ন খোৱা বস্তু আছে খাই দিব আৰু এইটো মই পিকচাৰ এটা খাই পেলাম মই ভাস্কৰে হাঁহি আছে ভাস্কৰক কয় কিবা এটা ই অঁ ইমান জানে বুলি কৈছিল একো নাজানে ৱাইফে ৰেলত চাকৰি কৰে অঁ ই কৈছে মই চব জানো টেনশ্যন নাই ই একো নাজানে আমাক এটা যিমান খৰচা যায় গতাই দিব বোলে জলপাইগুড়িতে ৰখে বোলে নহয় কিছুমান গাড়ী চ' ফাইনেলি খাই লৈ বঢ়িয়াকৈ আমি গাড়ীত বহি গৈছোঁ গোটেইকেইটা এতিয়া বাদ দিয়া, তুমি কিমানৰ খালা মই খালোঁ মোটামুটি 200 টকা মই 110 টকা 110 টকাত নাই। এটা পেট ভৰি গৈছে মোৰ পেটটো হিচাপে মোৰ 200 টকা কম হৈ আছে তুমি যি গেলা চাওমিন আৰু তো অলপ মানে এইবিলাক ঠাণ্ডা ফিল লাগি গৈছে আৰু নেচাৰ উপভোগ কৰি আছোঁ আমি চবেই না কি ক একদম নেচাৰ ইজ বিউটি কুইন অঁ বিউটি কুইন আপোনাক ডাইৰেক্ট ৰেল লাইন আৰম্ভ হৈ গ'ল হা এই টয় ট্ৰেইনৰ আৰম্ভ হৈ গ'ল আৰু এইপিনে আগত দেখিল চাক নাজাৰা এইটো এটা ষ্টেচন হৰি যায় ট্ৰেইন অঁ তুমি দেখা নাই ন ট্ৰেইন যেতিয়া আহি যায় দেখা পাবা মানে গাইজ যোনটো ফিল আমি ভাবি আছিলোঁ মানে এনেকুৱা হয় বজাৰটো তাতকৈ বেছি পাইছোঁ এই হয়দিন দেখিছে না কুঁৱলী পূৰা একদম আগেদি যাই আছে মানে ভাস্কৰ ভাস্কৰৰ অৱস্থা কি কয় আৰু 100 গম নাই দাস আমিতো গোটাই গোটাই মানে চাই পেলাই এনজয় কৰিছোঁ ম'ম' খাই মেগী খাই মেঘ চব মেঘ আগত ৰাস্তাত চব মেঘ ডাউৰি আছে পুৰা মেঘে তাৰে মাজে মাজে আমি যাই আছোঁ
শুক্লামে ঘৰ আৰে আৰে ফুলামে কৰাৰি আৰে এইয়া আগত মেগি মেগ গড এন্ট্রি গোলি বসছে একই দেখাব না আগে দিন আগত দিন একই দেখাব না দেখা নাই এইটো ৰেল ষ্টেচনটো টয় ট্ৰেইনৰ ষ্টেচনটো এইটো টয় ট্ৰেইনৰ ষ্টেচনটো এইটো টয় ষ্টেচনটো তোৰ টয় ট্ৰেইনৰ অঁ এই যে কয়লাত চলে দিছে এই কয়লাত চলে অঁ দিছে এইকেইটা ইঞ্জিন তো ফাইনেলি আমি আহি পালোঁ দাৰ্জিলিং পূৰা একদম তো এতিয়া হোটেললৈকে যাওঁ অলপ ৰেষ্ট লওঁ ৰেষ্ট লৈ পেলাই মানে অলপমান পূৰা একদম দাৰ্জিলিং চিটিখন ঘূৰিম তো দেখি আছোঁ আপোনালোক চাই থাকক ये दादाजी है ना बहुत फैमिलियर लोग हैं তো ফাইনেলি এতিয়া হোটেল পাই গ'লোঁ উঠি আছোঁ এতিয়া আমি তো এখানে হোটেল আমাৰ পৰা হোটেলখন বঢ়িয়া দিছে হা হোটেলখন বঢ়িয়া দিছে কিন্তু কি বস্তু হোটেলখন বঢ়িয়া দিছে মালটো এনেকৈ লৈছি না তো গাইজ ফাইনেলি হোটেল ৰুম আহি পালোঁ এতিয়া মানে ৰেষ্ট ল'ম আৰু গধূলা ওলাই যাম আমি দাৰ্জিলিং ঘূৰিম পূৰা একদম হয় দেখিন আমাৰ দাস আছে দাস পূৰা একদম বেল চেল মাৰি পাত ধৰিছে আৰু দাসে পেন খুলি দিলে বলো হে প্ৰজাপতি কি জয় গৰম পানী মাৰি দিব সম্মিলে আছে ভাই ট্ৰেইনত জ্বালা পাইছে কিন্তু মানুহকেইটাই একদম আমাৰ দৰে হাল্লা কোনে কৰা নাই ট্ৰেইনত ভাই তুমি কি অৰ্ডাৰ দিলা अरे वाह मैं एक आलू सारी पीस बॉईल करके हाज देना और मैं खाना और देखना गटा दाल और दाल प्याज अशर বইল চাউল बॉईल माटी माछर दाल মাটি মাছৰ দাইল মাটি মাছের দাইল তো গাইজ হোটেল আহি পাই পুৰা মানে একদম দগৰি ঘুমালো আমি হয় না বেয়া ঘুমালো বৰষুণত দিছিল অলপ অলপকে বেয়া ঘুমালো খানা চানা খাই তো এতিয়া মোটামুটি 4:30 বাজছি আৰু তো আমি ওলাই যাম নাই দাৰ্জিলিংখন অলপ চাং চৌৰাস্তাৰ পিনে যাং মইতো আগতে আহিছোঁ একবাৰ তো দাস ঐ বোৱা হিৰো আৰু বাকীটো যাব পাৰে চাওঁ তো গাইজ গুৱাহাটীতো কটি ফাটা ৰ'দ দি আছে আৰু ঠাণ্ডাৰ এটা সীমা থাকে সীমা মানে কি কুঁৱলী পৰি আছে আৰু এই বস্তু কেনেকুৱা জেকেট মাৰি পুৰা মানে চিনা নাই মাফলা জেকেট মাৰি পুৰা একদম আৰু মানে আমি বলক তাই এনেকুৱা দিব লাগিব অ' শ্বাহৰুখ খান ঠিক আছে হ'ব লুক শ্বাহৰুখ খান ঠাণ্ডাটো ঠাণ্ডাই গাইজ আৰু কি ক'ব বৰষুণো দি আছে মানে দেই আৰু কেনেকুৱা হৈছে অনুভৱ মানে ধৰা ইপিনেতো বৰষুণ দি আছে ঠাণ্ডাটো আছে ঠাণ্ডা কুঁৱলীও আছে কেমেৰা দেখাই পাইছে অঁ কিবা এটা মানে ভাল লাগছে আৰু কিবা এটা ভাল লাগছে আৰু না মই যদি ইয়াতে তোমাৰ যদি ইয়াতে মানে 15 দিনমান থাকি যাওঁ না হেৰি থাকিল হয় বগা গাখীৰ হৈ যায় বগা গাখীৰ আৰু তোমাৰ ইয়াতে গাৰ্লফ্ৰেণ্ড থাকিল হয় গাৰ্লফ্ৰেণ্ড নালাগে ইয়াতে মই এখন ফিল্ম শ্বুট কৰিম কি ফিল্ম হা ফিল্মখনৰ নাম কি হ'ব ফিল্মখনৰ নাম হ'ব তোমাৰ মৰমৰ সন্তান মৰমৰ সন্তান সন্তানটো বিচাৰি ইয়াতে চব ফাইনেলি চৌৰাস্তাৰ পিনে সোমাই আহিলোঁ আমি বঢ়িয়াকৈ তো আজি দোকান পোহাৰ ইমান খোলা নাই তথাপিও আছে কেইখনমান যেইখন আছে আৰু দেখি আছোঁ আপোনালোকক চাই থাকক বৃহস্পতিবাৰ হ্যাঁ ব্লগার সব ব্লগার আৰু এখন ব্ৰিটিছৰ দিনৰে বেকাৰী বা কেফে বুলিও ক'ব পাৰি মানে ইয়াতে পেটিছ চেটিছ পায় আৰু কফি চফি পায় আৰু হা দিব মানে লুটি দিব তোমাক তাৰপিছত আমি আৰু খুদত ল'ব লাগিব তাৰ বুইছা চব দাসৰ দোকান যিহেতু এলেকা মৰে আছে এতিয়া এটা বংশ বৃদ্ধি কৰিব পাৰিছা নেকি তুমি বংশ বৃদ্ধি কৰিব পাৰিছা নেকি কি হৈছে
গড ফগ বাপৰে বাপ কি ফগ পৰছি চৰ ৰাস্তা কি ধুনীয়া হৈ থাকে নাই কি পোহৰত কি ধুনীয়া হৈ থাকে এইখিনি আৰু বন্ধ ঐ ব্লগাৰ এইখিনি চৰ ৰাস্তা পুৰা কিন্তু নাই আজি কাম নহ'ব পুৰা কুঁৱলী মেঘ পুৰা নামিছে তো গাইজ দেখছি না কিমান ফগ হৈ আছে আৰু দেখি এটা ভিউ পইণ্ট আছে মানে তো এইখিনি খালী জাগা না পুৰা একদম মানে বতাহৰ চাউণ্ড দেখছি না আপোনালোকে কেনেকুৱা বতাহৰ চাউণ্ড হৈ আছে আৰু মোক দেখা নাপায় কাৰণ মই এনেও ক'লা হয় যেন আন্ধাৰো হৈ আছে তো আমি ইয়াতে বেছি দেৰি নৰখি হোটেললৈকে যাওঁ কালি যি দেখাব আৰু দেখাম আপোনালোকক আৰু ঠাণ্ডাটো মানছোঁ কিন্তু ঠাণ্ডাটো ঠাণ্ডা আছে কিন্তু তাৰে লগত কিনকিনা যোনটো বৰষুণ মাৰি আছে তাৰ কাৰণে আৰু বেছি ঠাণ্ডা লাগছি হয় যেন জেকেট চেকেট ভিতৰত ওলাই গৈছে এই বাহ কেনাই মজা এতিয়া আমি খাব লাগে ম'ম' কি খাব লাগে আমি ম'ম' নাখাম আমি টাইপো খাম আমি কিন্তু এই ৰঞ্জনৰ নিচিনা টাইপৰো খাই দিম এইটো টাইপৰ এইটো দাসে ফটো মৰা মানুহ হৈ গৈছে দাস ফটো মৰা মানুহ কেমেৰামেন তো ফাইনেলি আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ কিন্তু ইয়াতে অদ্ভুত নাম আছে চাইনিজ নাম কিয় মানে কি হ'ল দোকানখনত মানে ৰেষ্টুৰেণ্টখনত ফোন ৰাখোঁ মই দেখা পাইছি কি দেখা পাইছ তহঁতে বিফ বিফ চিকেন বিফ চাওমিন অঁ বিফ চাওমিন আছিল সেইকাৰণে আমি তো বাইকখন নাখাওঁ আমি তো হিন্দু মানুহ তো চৰি বেদত নাই বলক বেলেগ দোকান দিছিলোঁ বেলেগ কাম তো গাইছ আমি তাৰ পৰা ওলাই এতিয়া ম'ম' অৰ্ডাৰ দিছোঁ আৰু এই আমাৰ এই মানুহটোৰ মানে হেৰি কৰে নহয় কি হয় ডিচাইড কৰে নহয় এই আমাৰ হাতীটোৰ অঁ ফাইনেলি ম'ম' আহি গ'ল ম'ম' কেনে আছে ম'ম' বঢ়িয়া তো গাইজ ফাইনেলি চাৰিটা আহি গ'লোঁ আমি ৰাস্তা দাৰ্জিলিঙৰ চব মাৰ্কেট চাৰ্কেট আহি বন্ধ আছে বোলে এখনে কিছুমান দোকান খোলা নাই তো আহি পেলাই হয়দিন বৰষুণ দিছিলে ঠাণ্ডা লাগছে পুৰা একদম আৰু হয়দিন একদম ফ্ৰেছ হৈ গৈছে যাম ফ্ৰেছমেন চব বাগৰি গৈছে আৰু তো আজিৰ ভিডিঅ'টো কিন্তু শেষ কৰিলোঁ এতিয়া আমি শুং কিবা খাই মানে খাই আহিছোঁ এতিয়া ম'ম' এতিয়া নাখাং আৰু কিজানি আৰু একো না কি দাস তো কালি লগ পাইছোঁ নতুন এটা ভিডিঅ'ত দেখাব দাদাই তো জয় আই অসম গাইজ জয় অসম গুড নাইট আৰু এটা মানুহ দিবা বঢ়িয়াকৈ লৰাই দিবা আৰু এটা মানুহ দিবা ইয়ো কিবা কিবি একশ্যন দিব